মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক নমস্কাৰ জনাইছো লগতে স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ আজি ভিডিঅ'টিৰ বিষয়বস্তু হৈছে তৃতীয় মান শ্ৰেণীৰ বিজ্ঞান বিষয় এই বিজ্ঞান বিষয়ৰ অধ্যায় 13 উদ্ভিদৰ পৰা পোৱা বস্তু নামৰ পাঠটিৰ ভিতৰুৱা প্ৰশ্নৰ লগতে তোমালোকক মই বাহিৰা মানে প্ৰশ্নাৱলী অনুশীলনীৰ দিবলৈ বিচাৰিছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশ্নসমূহ বহি টুকি লবা যে তোমালোকৰ এনুৱেল পৰীক্ষাৰ বাবে বহু সহায় আগবঢ়াব আৰু আগন্তুক নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ তোমালোকে মোক সাবস্ক্ৰাইব কৰিবা তেন্তে মই এতিয়া তোমালোকক পাঠ 13 ৰ উদ্ভিদৰ পৰা পোৱা বস্তুৰ এই প্ৰশ্নসমূহ আগবঢ়াবলৈ বিচাৰিছো ইয়াত প্ৰথম প্ৰশ্নটো মই দিছো চাবা কুহিয়াৰৰ পৰা কি তৈয়াৰ কৰা হয় উত্তৰটো হৈছে চেনি 2 নম্বৰটো হৈছে মিঠাতেল কৰ পৰা তৈয়াৰ হয় উত্তৰটো হৈছে খৰিহৰ গুটিৰ পৰা তোমালোকে অকল খৰিহ নিলিখিবা খৰিহৰ গুটিৰ পৰা বুলি লিখিবা 3 নম্বৰ হৈছে আহাৰে আমাক কেনেদৰে সহায় কৰে উত্তৰটো হৈছে আহাৰে কাম কৰিবলৈ জোৰ বা শক্তি দিয়ে 4 নম্বৰ প্ৰশ্নটো হৈছে খুটা কৰ পৰা পাও উত্তৰটো হৈছে কপাহৰ পৰা 5 নম্বৰটো হৈছে মৰাপাত গছৰ পৰা কি তৈয়াৰ কৰা হয় উত্তৰটো হৈছে মৰাপাত ৰছী 6 নম্বৰটো হৈছে প্ৰাকৃতিক খুটাৰ নাম লিখা উত্তৰ এৰি মুগা আৰু পাত খুটা 7 নম্বৰটো হৈছে ঔষধি উদ্ভিদৰ নাম লিখা আমলখি শিলিখা তুলসী আৰু নিম 8 নম্বৰটো হৈছে প্ৰশ্ন অক্সিজেনৰ আন এটা নাম কি উত্তৰটো হৈছে অম্লজান অম্লজান বুলি কবা দে অম্লজান অম্ল হলে লয়মল মহলয় অম্লজানৰ আন এটা নাম কি অক্সিজেন আৰু অক্সিজেনৰ আন এটা নাম হল অম্লজান 9 নম্বৰটো হৈছে কাৰ্বন ডাই অক্সাইড আন এটা নাম কি উত্তৰটো হৈছে এঙাৰ গেছ 10 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ প্ৰধান আহাৰ কি উত্তৰটো হৈছে চাউল দাইল শাক-পাচলি এইবোৰ মানুহৰ প্ৰধান আহাৰ আৰু লগতে ফল-মূল আদি 11 নম্বৰটো হৈছে মানুহে আহাৰৰ পৰা মানে আহাৰ কৰ পৰা পায় উত্তৰটো হৈছে উদ্ভিদৰ পৰা পায় মানুহে আহাৰ কৰ পৰা পায় উদ্ভিদৰ পৰা পায় 12 নম্বৰ প্ৰশ্নটো হৈছে মানুহে খেতি কৰা 10 বিধ উদ্ভিদৰ নাম লিখা উত্তৰটো হৈছে ধান মাহ সৰিয়হ কল ঘেহু আম কঁঠাল নাৰিকল চাহপাত ৰবৰ ইত্যাদি 13 নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদে বায়ু কেনেদৰে পৰিষ্কাৰ কৰে উত্তৰটো হৈছে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবৰ বাবে কাৰ্বন ডাই অক্সাইড শুহি লয় আৰু বায়ুত অক্সিজেন এৰি দিয়ে এই কাৰণতে বায়ুত কাৰ্বন ডাই অক্সাইড বাঢ়ি নাযায় আৰু অক্সিজেন কমি নাযায় 14 নম্বৰটো হৈছে উদ্ভিদে প্ৰকৃতি কেনেদৰে ৰক্ষা কৰে এই প্ৰশ্নটোৰ উত্তৰটো মই কিতাপতে দিছো বাৰু চাবা ইয়াত ইমানখিনি আছে তোমালোকে ইমানবোৰ নিলিখিবা লিখিবা যে গছ-গছনি ঘাঁহ-বন হাবি জংগলত সৰু ডাঙৰ জীৱ-জন্তু থাকে উদ্ভিদ নাথাকিলে জীৱ-জন্তুবোৰো জীয়াই নাথাকে তাৰপিছত লিখিব পাৰিবা যে গছ-বনৰ ডালপাত খৰি মাটিত পচিলে মাটি সাৰুৱা হয় গছ-বন নথকা ঠাইত মাটি বৰষুণ ধুমুহা বতাহে আঁতৰাই পেলায় তেনে ঠাই নতুনকৈ গছ গজিব নোৱাৰে উদ্ভিদ নাথাকিলে মাটি পানী জীৱ-জন্তু নাথাকিব এনে ধৰণে আমাক উদ্ভিদে প্ৰকৃতিক ৰক্ষা কৰে এনে ধৰণে তোমালোকে লিখি দিবা আৰু যদি এইটো প্ৰশ্ন মই ছুটিকে লিখি দিব লাগে তেন্তে তোমালোকে মোক জনাবা তাৰ পিছৰ প্ৰশ্নটো হৈছে
শুদ্ধ উত্তৰটো ৰাইট চিন দিয়া ক নম্বৰ হৈছে উদ্ভিদ নাথাকিলে জীৱ জন্তু জীয়াই থাকিব পাৰে নে নোৱাৰে উত্তৰটো হৈছে নোৱাৰে খ নম্বৰ অক্সিজেন কাৰ্বন ডাই অক্সাইডৰ আন এটা নাম অম্লজান অম্লজান কাৰ নাম অক্সিজেনৰ নাম গ নম্বৰ প্ৰশ্নটো হৈছে প্ৰাণীয়ে নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে নিদিয়ে উত্তৰটো হৈছে দিয়ে খ নম্বৰ হৈছে উদ্ভিদৰ পৰা ঔষধ তৈয়াৰ কৰিব পাৰি নোৱাৰি উত্তৰটো হৈছে পাৰি তেন্তে মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক মই অধ্যায় 13ৰ আটাইখিনি প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিলো তোমালোকে এই প্ৰশ্নসমূহ বহিত টুকি লবা আৰু লগতে মুখস্থ কৰিবা এনুৱেল পৰীক্ষাৰ বাবে আজিলৈ মই ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ